মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ ক্লাছ 7ৰ যিখন হিন্দী কিতাপ আছে পল্লৱ ভাগ 2ৰ চেপ্টাৰ নম্বৰ 5ৰ আটাইকেইটা এক্টিভিটিজ। গতিকে তোমালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈকে মনোযোগেৰে ভিডিঅ'টো চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। তো আমি পাঠ নম্বৰ 5ত আমাক কি দিছে চাওঁচোন গৈ বোলা। তো পাঠ নম্বৰ 5ত দিছে যে এটা আমাক খুব ধুনীয়া কবিতা দিছে, প্ৰকৃতিৰ বিষয়ে এটা ধুনীয়া কবিতা দিছে, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এটা ধুনীয়া কবিতা লিখিছে। কোনে লিখিছে? ডক্টৰ অচ্যুত শৰ্মাই। তেওঁ এই কবিতাটো লিখিছে। কবিতাটিৰ নাম হ'ল জিনা জিলানা মত ভুলনা। তো এই তোমালোকে এই কবিতাটি ধুনীয়াকৈ পঢ়িবা, আৰু ইয়াৰ পিছত কুৱেশ্যন আনচাৰখিনি কৰিবা। তাৰপিছত চাবা, প্ৰথমতে তোমালোকৰ আও জানে, প্ৰথমতে এইটো তোমালোকে ভালকৈ পঢ়িবা, আৰু ইয়াৰ পৰা তোমালোকে বহুতো এই কবিতাটোৰ বিষয়ে থুলমূলকৈ একেবাৰে ধুনীয়াকৈ সাৰমৰ্মটো জানিব পাৰিবা। গতিকে এইটো তোমালোকে পঢ়িবা আও জানে। তাৰপিছত তোমালোকে প্ৰশ্নৰ উত্তৰখিনি চাবা। প্ৰশ্নৰ উত্তৰটো প্ৰথমতে আমাক अभ्यास माला में पाठ से आओ जिना जिलाना मत भूलना शीर्षक कविता का हाव भाव के साथ वचन करे। তোমালোকে তাৰমানে এক্টিভিটিজখিনি ধুনীয়াকৈ এক্টিং কৰি তোমালোকক কি কৰিবলৈ কৈছে, কবিতাটো ক'বলৈ কৈছে। তাৰমানে তোমালোকক ৰিচাইটিং কৰিবলৈ কৈছে। ঠিক আছে? তোমালোকে আবৃত্তি কৰা নহয়, তেনেহ'লে আবৃত্তি যদি কৰা তেনেহ'লে এইটো তোমালোকে কবিতাটো কৰিব পাৰিবা। ধুনীয়া কবিতা হয়। ঠিক আছে? যদি পঢ়া তেনেহ'লে কিন্তু ভাল লাগিব। তাৰপিছত আমাক 2 নম্বৰৰ প্ৰশ্ন দিছে যে 2 নম্বৰ প্ৰশ্ন, तरह तरह के पक्षी हमसे क्या कहते हैं। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা। तो यार उत्तर तुम्हारे लिखिबा जे तरह तरह के पक्षी हमें एक दूसरे से मीठी मीठी बातें करने को कहती है। माने विभिन्न धৰণৰ চৰাই আমাক কি কয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে বিভিন্ন ধৰণৰ চৰাই আমাক কি কয়, সকলোৰে লগত ধুনীয়াকৈ মিঠা মিঠা, মানে সকলোৰে লগত ভাল ব্যৱহাৰ কৰিবলৈ সেইটো শিকায়। ঠিক আছে? বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে আমাক কি কৰিবলৈ কয়। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে আমাক সকলোৰে লগত মিলি জুলি মিঠা মাতেৰে কথা ক'বলৈ কয়। তো তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো। নেক্সট প্ৰশ্ন আমাক দিছে যে ৰং বিৰংগে ফুল হামে কিয়া বাতাতে হে। মানে বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ ফুলে আমাক কি কয়। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা। तो यार उत्तर तुम्हारे এনেকৈ লিখিবা যে रंग बिरंगे फूल हमें आपस में प्यार बांटने को की बात बताते हैं। মানে বিভিন্ন ধৰণৰ ফুলে আমাৰ সকলোৰে মাজত নিজৰ মৰম চেনেহটো কি কৰিবলৈ, মৰম চেনেহটো উজাৰি দিবলৈ বা মৰম চেনেহ সকলোৰ মাজত মৰম চেনেহ দিবলৈ কয়। ঠিক আছে? মৰম চেনেহবোৰ বিলাই দিবলৈ কয়। ঠিক আছে? এতিয়া চোৱা নেক্সট প্ৰশ্ন। हमारे लिए ভোৰো का संदेश क्या है। ভোৰো মানে ভোমোৰা, মানে ভোমোৰাই আমাক কি উপদেশ দিয়ে, মানে কি আমাক সন্দেশ, মানে ভোমোৰাই আমাক কি ক'বলৈ বিচাৰে। तो यार उत्तर तो लिखिबा हमारे लिए भोरों का संदेश है कि हम एक दूसरे के साथ गले लगाकर मिलजुल कर रहना चाहिए। মানে ভোমোৰাই আমাক সকলোৰে লগত মিলি জুলি মিলা প্ৰীতিৰে থাকিবলৈ কি কয়, উপদেশ দিয়ে। তো ঠিক আছে? তাৰপিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো। ঘ নম্বৰ প্ৰশ্নতে बढ़ती हुई नदियाँ हमें कौन सा उपदेश देती है। মানে बढ़ती हुई नदियाँ মানে নদীয়ে আমাক কি উপদেশ দিয়ে। তো ইয়াত তোমালোকে উত্তৰটো লিখিবা যে बढ़ती हुई नदियाँ हमें जीवन में निरंतर आगे बढ़ने का उपदेश देती है। মানে যে নদীয়ে যে উটি যোৱা, যেনেকৈ বৈ যোৱা নদী আমাক কি সন্দেশ দিয়ে, বৈ যোৱা নদী আমাক সন্দেশ দিয়ে, আমাক মানে কয়, আৰু আমাক মানে সেইটো বুজাবলৈ চেষ্টা কৰে যে সদায় আমি কি কৰিব লাগে, জীৱনত আগবাঢ়ি যাব লাগে, পিছপিনে চাব নালাগে। তো ঠিক আছে? এতিয়া চোৱা নেক্সট প্ৰশ্নটো আমাক কি দিছে। तो नेक्स्ट प्रश्न আমাক দিছে যে জিনা জিলানা মত ভুলনা নামক কবিতা কি কবি কোন হে। জিনা জিলানা মত ভুলনা নামৰ কবিতাটিৰ কবিটো কোন। তো তোমালোকে জানাই কোন, डॉक्टर अच्युत कुमार शर्मा। तो তোমালোকে লিখিবা কেনেকৈ, জিনা জিলানা মত ভুলনা নামক কবিতা के कवि डॉक्टर अच्युत शर्मा जी है। जी লিখিবা দেই, কিয় ডাঙৰক সন্মানিত কৰি জি বুলি লিখা হয় হিন্দীতে। ঠিক আছে? তো তাৰপিছত চোৱা নেক্সট, তোমালোকে এই কবিতাটো ভালকৈ পঢ়িবা যে ইমান ধুনীয়া কবিতাটো
পঢ়িলে বহুত ভাল লাগে তোমালোকে এবাৰ পঢ়িবা যদি পঢ়িব নোৱাৰা তেনেহ'লে মই তোমালোকৰ চেনেলত অলৰেডি দি দিম তোমালোকে ইয়াৰ পৰা চাই চাই পঢ়িব পাৰা सोचो और संक्षिप्त में उत्तर दो তোমালোকে ভাবা আৰু সংক্ষিপ্ত আকাৰে উত্তৰ দিয়া তোমালোকে প্ৰশ্নৰ উত্তৰখিনি কিন্তু তোমালোকে বাইদেউ খুদি ল'বা যে অকল উত্তৰটো লিখিলে মেম হ'বনে বা গোটেইখিনি মানে সেইখিনি প্ৰশ্ন যিখিনি আছে এইখিনি লৈ উত্তৰটো লিখিব লাগিব তোমালোকে ভালকে বুজি ল'বা খুদি লৈ তাৰপিছত গৈ উত্তৰবিলাক লিখিবা কিয় কিছুমান স্কুলত কি হয় সংক্ষেপ মে উত্তৰ দিওঁ মানে চমুকৈ উত্তৰ দিয়া বুলি কয় কিন্তু সিহঁতে গোটেইখিনি বাক্য লিখি তাৰপিছত উত্তৰ লিখিব লাগে নহ'লে কি কৰে সিহঁতে মাৰ্ক কাটি দিয়ে কিছুমান টিচাৰ আছে ধৰা সবে একে নহয় কিছুমান টিচাৰ এনেকুৱা তেনেহ'লে আৰু চমুকৈ বুলি কি কয় তেনেহ'লে উত্তৰ দিয়া বুলি লিখিলে হৈ গ'ল চমুকৈ ক'ব আকৌ সিহঁতে এনেকৈ কৰিব তো এইবিলাক আৰু কৈ লাভ নাই তেনেহ'লে তোমালোকে খালি অকল সুধি ল'বা যে মেম হওক বা তোমালোকৰ টিচাৰে হওক ছাৰে হওক যোনে পঢ়ায় তেওঁক সুধি ল'বা সুধি লৈ তেওঁৰ নিৰ্দেশানুসাৰে গোটেইখিনি লিখিবা ঠিক আছে इतने क नंबर से सवेरे पूर्व दिशा में उदित होकर सूर्य हमें क्या करने के लिए कहता है माने সূৰ্য পূব পিনে উদয় হয় আমাক কি কৰিবলৈ কয় তে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা उत्तर এনেকে লিখিবা सवेरे पूर्व दिशा में उदित होकर सूर्य हमें ज्ञान और आशा की रोशनी फैलाने के लिए कहते हैं তাৰ মানে ৰাতিপুৱা সূৰ্য উদয় হয় আমাক কি কৰে নিজৰ জ্ঞান আৰু আশাৰ ৰশ্মি মানে নিজৰ জ্ঞানটো প্ৰতিফলিত মানে চাৰিওপিনে খিচৰিত কৰিবলৈ কয় নিজৰ জ্ঞানটো মানে সবকে নিজৰ জ্ঞান বাটি যেনে তুমি কিবা বস্তু পাৰা সেই জ্ঞানখিনি তুমি বেলেগক দিয়া সিও যাতে জানে সেইকাৰণে সূৰ্যই এইটোকে আমাক কি দিয়ে নিৰ্দেশ দিয়ে মানে এইটোক আমি বুজাবলৈ চেষ্টা কৰোঁ তাৰপিছত চোৱা ক নম্বৰ প্ৰশ্ন ख नंबर प्रश्न से रात को आकाश में चमक चमक कर चांद हमें किस कर्तव्य की याद दिलाता है माने राति चंद्रय झिलिकी आमाक की कर्तव्यर कथा मनत पेलाय तो यार उत्तरটো তোমালোকে এনেকে লিখিবা तो यार उत्तरটো लिखिबा रात को आकाश में चमक चमक कर चांद हमें सेवा और परोपकार की चांदनी बिखरने की याद दिलाती है दिलाता নহব दिलाती है कियो चंद्र स्त्रीलिंग বুলি ধৰা হয় সূৰ্য পুলিঙ্গ বুলি ধৰা হয় সেই কাৰণে দিলাতি হ'ব ঠিক আছে মানে ৰাতি আকাশত চন্দ্ৰই জিলিকি আমাক সকলোকে সেৱা মানে সকলোকে তুমি সেৱা আৰু পৰোপকাৰৰ পৰোপকাৰ মানে সকলোকে উপকাৰ কৰিবলৈ কি কৰে সেইখিনি কৰিবলৈ আমাক মনত পেলাই দিয়ে ঠিক আছে এতিয়া এনেকে लिखिबा रात को आकाश में चमक चमक कर चांद हमें सेवा और परोपकार की चांदनी बिखरने को याद दिलाती है তাৰপিছত नेक्स्ट प्रश्न আমাক দিছে हरी भरी पेड़ पौधे हमें क्या संदेश देता है माने बहुतो সেউজীয়া গছ গছনি আমাক কি কয় তাৰ মানে তেতিয়া তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে हरे भरे पेड़ पौधे हमें दूसरों को आराम की काया प्रदान करने का संदेश देती है তাৰ মানে সকলোকে আৰাম কৰিবলৈ আৰাম মানে দিবলৈ আমাক সন্দেশ দিয়ে আমাক সন্দেশটো বানানটো ভুল হৈছে সন্দেশটো ইয়াত বিন্দি হ'ব সন্দেশ ঠিক আছে सो इधर ইয়াত তোমালোকৰ ডট একাটো ইয়াত হ'ব আৰু ইয়াত বিন্দি এটা হ'ব সন্দেশ देता है তাৰপিছত সব ঘ নম্বৰ প্ৰশ্ন আমাক দিছে যে बहती हुई हवाएं हमें क्या करने को कहती है बहती हुई हवाएं মানে বতাহ বলি যোৱা বতাহে আমাক কি কৰিবলৈ কয় তো ইয়াত তোমালোকে উত্তৰটো লিখিবা बहती हुई हवाएं हमें दूसरों की जीवन देने की बात कहती है মানে बहती हुई हवाएं মানে বৈ যোৱা বতাহে আমাক মানুহক জীৱন দান দিবলৈ শিকায় ঠিক আছে তো এতিয়া চোৱা 4 নম্বৰ আমাক কি দিছে চোৱা 4 নম্বৰ দিছে যে নিম্নলিখিত पंक्तियों का सरल अर्थ लिखो এই যেটো पंक्ति মানে হল কবিতাৰ কিছুমান লাইন তো কবিতাৰ লাইনৰ কি अर्थ আমাক লিখিব দিছে कहती प्रकृति आए विपत्ति हंसना हंसाना मत भूलना चलो गलियां फटे गलियां चले गोलियां फटे गोले जिना जिनाना मत भूलना तो यार अर्थ तो আমাক লিখিব লাগিছে
तो यार अर्थ तो तुम्हारे कहने के लिखिबा जे इस पंक्ति में प्रकृति कहती है कि हमारे जीवन में जितने भी विपत्ति या आपदाएं आए उस स्थिति में खुद रहना है और दूसरों को भी हंसाना है। चाहे जीवन में जितने भी संकट क्यों ना आए उस परिस्थिति में स्वयं भी जिए और दूसरों को भी जीने में मदद पहुंचाए, अर्थात बुरे वक्त में एक दूसरे का सहायक बने। बुझी पाइছা? এতিয়া नेक्स्ट प्रश्न की दिसे नेक्स्ट प्रश्न 5 নম্বৰ দিছে জিনা জিলা নামত ভুলনা কবিতা का मूल भाव स्पष्ट करो। এই কবিতাটি তোমালোকে মূল ভাৱ লিখিবলৈ দিছে। তো ইয়াৰ মূল ভাৱটো মই এনেকে ধুনীয়াকে লিখি আনি দিছো, এবাৰ চাই লোৱা। तो তোমালোকে ইয়াৰ মূল ভাৱটো এনেকে লিখিবা জিনা জিলা नाम मत भूलना। कविता के कवि डॉक्टर अच्युत शर्मा जी है। इस कविता से हमें यह सीख मिलती है कि हमें हमेशा हंसते रहना चाहिए और दूसरों के साथ मिलजुल कर रहना चाहिए। तारपिছত लिखिबा कवि ने प्रकृति के विविध उपकरण के माध्यम से मनुष्य को अपने कर्तव्य की याद दिलाते हैं। तारपिছত लिखिबा जितने भी संकट क्यों ना आए उस परिस्थिति में भी स्वयं भी जिए और एक दूसरे को भी हमेशा मदद करें और एक दूसरे को हमेशा मदद करें। ये जीवन में हमें हमेशा अब एक दूसरे के साथ खड़े रहना चाहिए। ठीक है सर, এইখিনি তোমালোকে ধুনীয়াকে লিখি ল'বা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি দিছে চাওঁচোন बोला। नेक्स्ट प्रश्न আমাক দিছে যে प्रकृति एक खुली पुस्तक है, विषय पर कक्षा में चर्चा करो। किताब এটা খোলা प्रकृति एक खुली पुस्तक है माने प्रकृति এটা খোলা পুস্তকৰ কিতাপৰ নিচিনা। ইয়াৰ তোমালোকে কি কৰিব আছে कक्षा में चर्चा करो। তাৰ মানে এইখিনি তোমালোকে ইয়াৰ বিষয়ে লিখিব লাগিব। তো এনেকে লিখিবা। তো ঠিক আছে, এনেকে लिखिबा जे प्रथमते लिखिबा प्रकृति एक खुली पुस्तक कहा जाता है क्योंकि हमारे जीवन के सभी समस्याओं का समाधान छिपी होती है। हमारे जीवन में जिमान समस्या से जिमान घाट আছে जिमान विपद আছে গোটেইখিনি तार समाधान किंतु किताबते आमी पाऊँ। प्रकृति हमें जीवन के महत्वपूर्ण सबक सिखाती है। प्रकृति हमारे जीवन और बहुत आमाक गुरुत्वपूर्ण की बहुत कथा आमाक शिकाय, प्रकृति आमाक शिकाय। हमारी हर परिस्थिति के प्रश्न का उत्तर मौजूद होता है। तो हमारी हर परिस्थिति के प्रश्न का उत्तर मौजूद होता है। এতিয়া আমাক नेक्स्ट प्रश्न দিছে যে निम्नलिखित शब्द के दो पर्यायवाची शब्द लिखे। पर्यायवाची शब्द माने तुम्हारे समार्थक शब्द माने এটা এনেকুৱা এটা শব্দ লিখিব কি তাৰ যেনেকে সমাৰ্থক শব্দ। তো সমাৰ্থক শব্দ মানে কি সমান অৰ্থ থকা শব্দ। তো सवेरा, सूरज, चाँद, पेड़, पक्षी, फूल, भोरा, नदी, हवा। तो এইখিনি আমি প্ৰথমতে লিখি লওঁ। সৰি দে তোমালোকক এইখিনি তো প্ৰশ্ন নিদিলৈ ৰবা। सॉरी ইয়াৰ পিছৰ পৰা তোমালোকে এইখিনি কৰিবা। তাৰ পিছত নেক্সট সেইটো কৰি দিম। ঠিক আছে, तुम्हारे आसपास प्रकृति के जो भी उपकरण है उन सब के नाम लिखो और उनको प्राणी तथा अप्राणी के हिसाब से दो वर्ग में बाटो। तार माने आमी जी आमार ओसरे पाजरे पोৱা जिखिनि प्राणीवाचक और अप्राणीवाचक बस्तुबुला जड़ पदार्थ और जीव पदार्थखिनि जड़ और जीवखिनि आमाक लिखिবলৈ दिছে। तो ठीक আছে, আমি এইখিনি প্ৰশ্নৰ উত্তৰটো আগতে কৰি লওঁ, তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো। तो यार उत्तरটো তোমালোকে লিখিবা प्राणी और अप्राणी লিখিবলৈ দিছে। तो प्राणीটো লিখিবা पेड़ पौधे पक्षी कीड़े मकोड़े पशु आदि और তাৰপিছত अप्राणीটো लिखिबा पत्थर मिट्टी पानी हवा सूरज पर्वत नदी झील रेत आदि। प्राणी माने और अप्राणी যাৰ प्राण আছে সেই प्राणी, जी डाঙৰ হয় তাৰপিছত মৰি যায় সেই হল प्राणी, और যাৰ কোনো ডাঙৰো নহয় মৰিও নাযায় একো নহয় জন্মও নাই মৃত্যু নাই সেই হল অপ্ৰাণী। তো এইখিনি তোমালোকে ধুনীয়াকে লিখি ল'বা। তাৰপিছত চোৱা 3 নম্বৰত আমাক কি দিছে। तो 3 नंबर प्रश्न আমাক দিছে যে तितली और जुगनू हमें किन कर्तव्यों की याद दिलाती है। उसे वर्णित करते हुए एक कविता लिखो। तितली माने हल पखिला और जुगनू हल জোনাকী পৰুৱা और पखिला आमाक की कर्तव्यर कथा मन पेलाई दिए।
সেই কথাটিৰ ওপৰত কৰ্তব্য আৰু কথাটিৰ ওপৰত আমি কি কৰিব লাগে এটা কবিতা লিখিব লাগে তো মই তোমালোকে ধুনীয়া এটা কবিতা লিখি আনি দিছোঁ গতিকে তোমালোকে এইখিনি ভালকে চাই লোৱা ঠিক আছে তো ইয়াৰ তোমালোকে কবিতাটিৰ নাম দিবা তিতলি और जुगनू বা বেলেগ নাম দিলেও দিব পাৰা तितली कहती फूलों से खुशियां हम फैलाए रंग बिरंगे पंखों से प्रकृति को सजाए তাৰপিছত লিখিবা जुगनू चमके रातों में अंधियारा दूर भगाए छोटी सी अपनी रोशनी से सबको राह दिखाए दोनों हमको याद दिलाए कर्तव्य सदा निभाए दूसरों के जीवन में भी खुशियों का दीप जलाए ठीक है तो इतिहास 4 नंबर तुमने प्राकृतिक और मानव द्वारा संचित आपदाएं जरूर देखे होंगे ऐसी किसी आपदाएं के समय तुम्हें प्राप्त हुए अनुभवों को लिख डालो तुमने प्रकृति और मानव द्वारा सर्जित प्रकृति द्वारा सर्जित যেনে ভূমিকম্প সুনামি সেইবিলাক হল প্ৰকৃতি দ্বাৰা আৰু মানৱ দ্বাৰা सर्जित হল যেনেকে বোমা ব্লাষ্ট এইবিলাক হল মানৱ দ্বাৰা যেনে গুলাগুলি এইবিলাক এনেকুৱা বিপদত তুমি দেখিছানে আৰু এইটো বিপদতে তোমাৰ মনত কি অনুভৱ হৈছিল সেইখিনি লিখিবলৈ দিছে তো মই তোমালোকক ধুনীয়াকৈ থুলমুলকৈ সৰুমৰকে লিখি আনি দিছো তো তোমালোকে এইখিনিৰ পৰা চাই ল'বা और लिखी लेबा ठीक है तो लिखिबा हमने प्राकृतिक और मानव द्वारा सर्जित आपदाएं देखी है इस आपदाएं के समय यह प्राप्त हुए हैं कि अगर हम किसी जरूरतमंद की सहायता करते हैं तो हमारी जरूरत के समय कोई ना कोई सहायता जरूर करता है যদি তোমালোকে কেতিয়াবা বিপদত পৰা বা আমি কেতিয়াবা মই নিজৰ অনুভৱত মই কৈছো মই যেতিয়া কেতিয়াবা বিপদত পৰো নহয় তেতিয়া কোনোবা নহয় কোনোবা মানে ভগৱানে সকলো পঠাই দিয়ে নেকি কাৰোবাক যে তাক গৈ সহায় কৰা যদি আমি এটা কথা তোমালোকে যদি তুমি কাৰোবাক সহায় কৰা সি যদি তোমাক সহায় নকৰে কিন্তু তাৰ বিপৰীতে অন্য কোনোবা হলেও ভগৱানে পঠায় তোমাক কিন্তু সহায় কৰিব তুমি যদি কাৰোবা বিপদত সহায় কৰিছা তুমি কিন্তু বিপদত সহায় পাবা এইটো তোমালোকে একেবাৰে নিশ্চিন্ত কৰি ৰাখিবা কাৰণ তোমালোকে সদায় বিপদত পৰা মানুহক সহায় কৰিবা যেনেকৈ তোমালোকেতো সৰু সৰু মানুহ যে তোমালোকে কি কৰিব পাৰিবা যে আহিছে ভিকাৰী আহিছে যে বেছি নহয় এটকা থাকিলে এটকা দিবা দুটকা থাকিলে দুটকা দিবা হন্তে তোমাৰ এটকাত যে কি এটকা সবে মিলি যদি দিয়ে তেনেহলে এই 10 টকা দি কি এটা হলে পৰঠা হলেও খাব পাৰিবা এটা সিংহাৰা হলেও খাব পাৰিব ঠিক আছে তো এইখিনি আমাৰ দিলেতো একো ক্ষতি নহয় কেতিয়াবা তোমালোকে চকলেটও খাই লোৱা 10 টকা 20 টকা যদি এটকাকৈ এনেকৈ দিবা যেতিয়া তুমি বিপদত পৰিবা তেনেহলে তোমাকো বিপদত কোনোবাই সহায় কৰিবলৈ আহি যাব তো ইয়াৰ পৰা তোমালোকে এইটো বুজি পাইছা নহয় তে তাৰ পিছত চোৱা নেক্সট প্ৰশ্ন আমাক কি দিছে চাওঁচোন বলা तो এতিয়া চোৱা নেক্সট নিম্নলিখিত শব্দকে বৈৰাবতী মানে সমাৰ্থক শব্দবিলাক লিখিবলৈ দিছে সবেৰা এয়া চোৱা তোমালোকে এনেকৈ লিখি ল'বা ঠিক আছে তো ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সবেৰাৰ সমাৰ্থক শব্দ হ'ল সুবহ প্ৰভাত পত্ৰকাৰ এইটো ভ হ'ব দেই প্ৰভাত এইটো ভ আছে তোমালোকে ধুনীয়াকৈ ভটো লিখি ল'বা সূৰজ সূৰ্য ৰবি চাঁদ চন্দা চাঁদনী ঠিক আছে এতিয়া চোৱা নেক্সটটো কি দিছে চাওঁচোন তাৰপিছত আছে পেৰৰ সমাৰ্থক শব্দ হ'ব তৰু বৃক্ষ পক্ষী চিৰিয়া পঞ্চী ফুল পুষ্প কুসুম যদি চিৰিয়া ইয়াত যদি চন্দ্ৰবিন্দু দিয়া তেনেহলেও শুদ্ধ হ'ব চন্দ্ৰবিন্দু নিদিলেও দুইটাই শুদ্ধ হ'ব ভোৰা ভ্ৰমৰ মধুপ নদী সৰিতা প্ৰবাহিনী হাৱা পৱন বায়ু এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা হা तो এতিয়া চোৱা 2 নম্বৰ দিছে বাক্য মে প্ৰয়োগ কৰো মানে বাক্য ৰচনা কৰিবলৈ দিছে চমক চমক कर चहक चहक कर खिल खिल कर हिल हिल कर तो তোমালোকে বাক্য ৰচনাটো এনেকৈ লিখিবা चमक चमक कर चंद्रमा रात को अंधेरों में चमक चमक कर अपने प्रकाश बिखर रही थी चहक चहक कर लिखिबा पक्षी हर सुबह चहक चहक कर उड़ती रहती है তাৰপিছত লিখিবা खिल खिल कर दी खिलखिल कर दी तुम्हारे बाइक रचना यानी लिखिबा फूल हमें खिलखिल कर प्यार बांटना बताती है তাৰপিছত लिखिबा हिल मिलकर हम दोस्तों से हिल मिलकर गले लगते हैं এইখিনি তোমালোকে লিখি লবা এতিয়া চোৱা নেক্সট প্ৰশ্নটো
तो नेक्स्ट 3 नंबर प्रश्न जैसे आओ निम्नलिखित वाक्यों पर ध्यान दें। क वर्ग ख वर्ग जैसे हम लोग जीते हैं, हम लोग जिलाते हैं, मोहन पढ़ता है, मोहन पढ़ाते हैं, वो हंसती है, वो हंसाती है, वो रोता है, वो रुलाता है। यहाँ क वर्ग के वो रेखांकित क्रिया जैसे रेखांकित माने एक अंडरलाइन करा जो शब्द আছে से स्वयं कुछ करने का बोध हो रहा है तार माने कि निजे किबा करार कथा याद प्रकाश करिছে। जबकि ख वर्ग को रेखांकित क्रियाओं से दूसरों को कुछ करने हेतु प्रेरित करने का भाव प्रकट हो रहा है। किंतु दूसरे जी ख वर्ग আছে ख वर्गत आमी एटु की बुझे पाइছো हम लोग जिलाते हैं माने बेलेगक आमी किबा करा बेलेगक किबा दूसरों को কৈছে माने बेलेगक किबा करार क्षेत्र केनेके पढ़ाता है, हंसाती है, रुलाता है तो प्रकट हो रहा है तार माने बेलेगक क्रिया करार कथा प्रकाश करा होइছে। तो प्रेरणा देने का बोध कराने वाले ऐसी क्रियाओं को प्रेरणार्थक क्रिया कहते हैं तार माने एनुका वाक्य की बुली कोৱা হয় प्रेरणार्थक क्रिया। तो তোমালোকক যদি আহে প্রেরণাर्थक क्रिया काक बोले बा या उदाहरण दिया तो तुम्हारे याद दुनिया को लिख लो प्रेरणा देने का बोध कराने वाले ऐसे क्रिया प्रेरणा देने का बोध कराने वाले क्रिया को ऐसी लिखिबा তেতিয়া क्रियाओं को प्रेरणार्थक क्रिया कहते हैं এনেকে লিখিবা এসিটো নিলিখিবা দে ঠিক আছে এসিটো তোমালোকে স্কিপ কৰিবা আৰু ইয়াৰ পৰা এইখিনিলৈকে লিখি লবা ঠিক আছে ইয়াৰ পৰা এইখিনিলৈকে প্रेरणार्थक क्रिया कहा क्या काक बोले बोली कले देखना सीखना लिखना भागना 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 नाचना इन क्रियाओं के प्रेरणार्थक रूप है क्रमशः दिखाना तार माने दिखना देखना देखना प्रेरणार्थक क्रिया रूप हल दिखाना सिखाना लिखना दिखाना भगाना नचना नचाना और नचाना तार माने नाचना प्रेरणार्थक क्रिया रूप हो नचाना। इनका प्रयोग करके एक एक वाक्य बनाओ और शिक्षक शिक्षिका को दिखाओ तार माने एक क्रियाबिलाक आमी शब्द व्यवहार करी की करिब লাগিব এটা প্রেরণাर्थक क्रिया बनाब লাগিব वाक्य बनाब লাগিব ठीक আছে। तो मैं তোমালোকক ধুনিয়াকে লিখি আনি দিছো চাই ল। तो प्रथम তোমালোকৰ जी शब्द दिसे दिखाना तो दिखाना जे जादूगर ने बच्चों को अनोखा खेल दिखाया। तार पिছত আছে सिखाना अध्यापक ने सभी छात्रों को गणित का पाठ सिखाया। तार पिছত लिखिबा तार पिছত आमार शब्दটো दिसे लिखाना लिखाना दी তোমালোকে लिखिबा जे शिक्षक ने छात्रों से दोबारा लिखवाया ठीक আছে। तार पिছত चोৱা नेक्स्ट दिसे भगाना ठीक আছে रबा मैं धुनियाके তোমালোকক एडजस्ट কৰি লওঁ এয়া চোৱা भगाना भगाना दी तुम्हारे लिखिबा जे मालिक ने चोर को घर से भगाया था। नचाना सपेरे सपेरे ने अपनी बीन की धुन पर सांप को नचाया ठीक है सर। तार पिছত लिखिबा तार पिছত प्रश्न तो तुम लोगों ने जीना जिलाना मत भूलना कविता को पढ़ते समय स्थान स्थान पर भूलना क्रिया रूप के प्रयोग पर जरूर ध्यान दिया होगा। रोशनी फैलाना मत भूलना, छाव देना मत भूलना, हंसना हंसाना मत भूलना आदि यह परोक्ष रूप से अनुज्ञा आज्ञा अनुरोध आदि का बोध हो रहा है। और कुछ वाक्य लेते हैं सदा सच बोलना तार माने आमाक अनुरोध आज्ञा दिছে যে তোমালোকে সদায় সঁচা কথা কবা কি आज्ञासूचक वाक्य। कभी झूठ मत बोलना तुम्हारे केতিয়াও मिसा कथा नकबा। सुबह व्यायाम करना तुम रातिपुआ सदाय व्यायाम करिबा रातिपुआ व्यायाम करिबा। कुछ किसी को दुख मत देना कि काको दुख निदिबा। तो यहाँ बोलना करना और देना क्रियाओं से अनुज्ञा का भाव प्रकट हो रहा है। इन्हें क्रिया का अनुज्ञा रूप कहते हैं इन्हें क्रिया का अनुज्ञा रूप कहते हैं। तो तुम्हारे अनुज्ञासूचक वाक्य माने कारोबाक तुम्हारे आज्ञा दिया जे भात तुम चाय नाखाबा स्कूल सदाय जाबा तार माने সেইখিনি वाक्य आमी कि कওঁ कारोबाक आज्ञा दिওঁ जे तुम्हारे एटु नकरिबा। तो हिंदीत की बुली कोৱা হয় हिंदीत अनुज्ञा रूप बुली कोৱা হয় अनुज्ञासूचक वाक्य। तो তোমালোকৰ ইয়াৰ পৰা আহিব পাৰে যে অনুজ্ঞাसूचक काक बोले तो तुम्हारे याद धुनियाके लिखि लबा। तो क्रिया की अनुज्ञा रूप है रूप और है आओ
कुछ और वाक्य लेते हैं। तू बाजार जा, तुम बाजार जाओ, तू खाना खा, तुम खाना खाओ, आप बाजार जाओ, आप খানা খাইয়ে। তাৰমানে আমি কি কৰিছোঁ, ইয়াক আদেশ দিছোঁ, আজ্ঞা দিছোঁ, আদেশ দিছোঁ যে তুমি এইটো কৰা, সেইটো কৰা। यहाँ जा, जाओ, जाइए और खा, खाओ, खाइए इन क्रिया रूपों के जरिए प्रत्यक्ष रूप से अनुज्ञा का भाव व्यक्त हो रहा है। अब तुम लोग ऐसे ही आना, गाना, पढ़ना, लिखना और बैठना क्रियाओं का है अनुज्ञा रूप बनाकर वाक्यों में प्रयोग करो और तथा अपने शिक्षक शिक्षिका को दिखाओ। तार माने पढ़ना, लिखना, बैठना, गाना, आना এইবিলাক শব্দ প্ৰয়োগ কৰি আমাক কি কৰিবলৈ কৈছে, অনুজ্ঞা ৰূপসূচক বাক্য আমাক লিখিবলৈ কৈছে। তো তোমালোকে ধুনীয়াকৈ লিখি তাৰপিছত শিক্ষক শিক্ষিকাক দেখাবলৈ কৈছে। তো মই তোমালোকক ধুনীয়াকৈ লিখি আনি দিছোঁ যে তোমালোকে যদি ছাৰ বাইদেউহঁতে দিয়ে তেনেহ'লে পটাপট তোমালোকে সোনকালে সোনকালে দেখুৱাব পাৰিবা। গতিকে তোমালোকে এইখিনি শিকি ল'বা, কিয় গ্ৰামাৰখিনি ইম্পৰ্টেণ্ট হয়। গ্ৰামাৰৰ কিন্তু একেবাৰে সৰু মাৰ্ক কিন্তু একদম তোমালোকৰ হেৰি থাকে, পটককৈ মাৰ্ক পোৱা যায়, সেইকাৰণে গ্ৰামাৰখিনি স্কিপ নকৰিবা, ঠিক আছে। তো এতিয়া তোমালোকে চোৱা, আনা, আনা দি তুমি লিখিবা तुम यहाँ कभी मत आना। गाना, गाना दी लिखिबा रहीम तुम एक गाना गा सकते हो, गाना गाओ लिखिबा, गाना गा सकते हो নহয় অনুজ্ঞাসূচক বাক্য। তো তোমালোকে ইয়াত লিখিবা, আনাটো তোমালোকে লিখিবা तुम यहाँ कभी मत आना, এইটো লিখিবা, গানাটো লিখিবা रहीम तुम एक गाना गाओ लिखিবা, सकते हो নহয় তো কি হয় তোমালোকৰ অনুজ্ঞাসূচক বাক্য, সেইকাৰণে গাও লিখিবা, গত আকাৰ স্বৰে অ তাৰপিছত ऊकार দিবা গাও। पढ़ना दी लिखिबा हर सुबह पढ़ना, তাৰপিছত লিখিবা लिखना आप एक सुंदर सा कविता लिखो বুলি লিখিবা, এনেকৈ লিখিবা। তাৰপিছত লিখিবা बैठना, बैठना दी आप यहाँ बैठो, ঠিক আছে। তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো। नेक्स्ट दिसे आओ निम्नलिखित वाक्य को ध्यान से पढ़ो और समझो। तार माने तলত दिया वाक्यখিনি ভালকে পঢ়িবলৈ কৈছে আৰু বুজিবলৈ কৈছে। सवेरे उग कर सूरज कहता है, खिल खिल कर फूल कहता है, बढ़ती हुई नदियाँ कहती है। इन वाक्यों के रेखांकित क्रियापदों से वर्तमान समय में नियमित रूप से किसी का होने का भाव प्रकट हो रहा है। और कुछ वाक्य लेते हैं। लड़का स्कूल जाता है, लड़का स्कूल जा रहा है, लड़का स्कूल जाता होगा, लड़की स्कूल जाती है, लड़की स्कूल जा रही है, लड़की स्कूल जाती होगी। তাৰমানে এই বাক্যখিনি ধুনীয়াকৈ পঢ়িবা, পঢ়িলে কিবা নহয় কিবা এটা বুজি পাবা। তোমালোকে उपरोक्त वाक्यों के रेखांकित क्रियापदों से वर्तमान समय में कुछ होने का बोध हो रहा है। তাৰমানে এই বাক্যবিলাকে আমি বৰ্তমানত কিবা এটা ক্ৰিয়া হৈ সম্পন্ন হৈ আছে আমি বুজি পাইছোঁ। অতः ये वर्तमान काल के क्रियापद है। তাৰমানে এইখিনি হ'ল বৰ্তমান কালৰ ক্ৰিয়াৰ পদ। তাৰ বৰ্তমান কালৰ যিখিনি ভাগ আছে সেই গোটেইখিনি ভাগৰ পৰা বৰ্তমান কাল क्रिया व्यापार की निरंतरता को सूचित करता है। ये तीन भाग भेद है, सामान्य वर्तमान काल, तत्कालीन वर्तमान काल और संदिग्ध वर्तमान काल। वर्तमान कालर केइटा रूप, তিনিটা रूप, যেনেকে सामान्य वर्तमान काल, तत्कालीन वर्तमान काल और संदिग्ध वर्तमान काल। तो पूर्वोक्त वाक्य में जाता है और जाती है क्रियापदों से वर्तमान समय में नियमित रूप से कार्य के घटित होने का बोध हो रहा है। अतः यह सामान्य वर्तमान काल के क्रिया के पद है। तार माने जिटु काम হৈ আছে, এতিয়া হৈ আছে, বৰ্তমান চলি আছে, সেইটো কি বুলি কোৱা হয়, सामान्य वर्तमान काल के क्रिया के पद है। जा रहा है, जा रही है, खा रहा है, खा रही है, এইখিনি কি হ'ল सामान्य वर्तमान काলৰ रूप। তাৰপিছত यह तत्काल তাৰপিছত দিছে जा रही है। क्रियापदों से वर्तमान समय में क्रिया व्यापारों के जरिए रहने का भाव स्पष्ट है। तार माने এতিয়া হৈ আছে, চলি আছে, तार माने যে তাই ভাত খাই আছে, तार माने তাই এতিয়ালৈকে খাই আছে, তেতিয়া তৎকালীন বৰ্তমান কাল के क्रियापद। तार माने सामान्य वर्तमान काल माने হ'ল সদায় যিটো কাম চলি থাকে, যেনেকৈ তুমি সদায় স্কুললৈ যোৱা, তুমি সদায় ব্ৰাছ কৰা, এইটো হ'ব সামান্য ভূতকাল বৰ্তমান কাল। আৰু তৎকালীন ভূতকাল হ'ল এতিয়া তুমি কি কৰি আছা, যেনে মই এতিয়া তোমালোকক পঢ়াই আছোঁ, এইটো হ'ল সামান্য তৎকালীন বৰ্তমান কাল। যেনেকৈ এতিয়া তুমি কিবা গান গাই আছা, এইটো হ'ব তৎকালীন বৰ্তমান কাল। जाता होगा और जाती होगी से वर्तमान समय में क्रिया व्यापार के घटित होने में संदेह का भाव व्यक्त हो रहा है। अतः यह संदिग्ध वर्तमान काल के क्रियापद है। संदिग्ध वर्तमान काल माने जिटु क्रिया
হৈ আছেনে মানে সন্দেহ, হ'বও পাৰে নহ'বও পাৰে। যে তাই ঘৰলৈ গৈ আছে হ'বলা, তাই ঘৰত আছে হ'বলা, বা তাই ভাত খাইছে হ'বলা, তাই গান গাব পাৰে হ'বলা, মানে ইয়াত সন্দেহ আছে। হ'ব পাৰে, গাব পাৰে, গাব পাৰে, নাগাব পাৰে, ঘৰত থাকিব পাৰে, নাথাকিব পাৰে। সেনেকুৱা সময়ত কি বুলি কোৱা হয়? সন্দিগ্ধ বৰ্তমান কাল। ঠিক আছে। এতিয়া अब तुम लोग वर्तमान काल के इन तीनों भेदों के तीन तीन वाक्य बनाकर शिक्षक शिक्षिका कर। এতিয়া তোমালোকক কি কৈছে? সামান্য বৰ্তমান কালৰ তিনিটা বাক্য বনাবলৈ কৈছে, তৎকালীন সন্দিগ্ধ এনেকুৱা তিনিটা কি কৰিবলৈ কৈছে? বৰ্তমান কালৰ এইখিনি বাক্য বনাবলৈ কৈছে। তো মই তোমালোকক এইখিনিও ধুনীয়াকৈ তোমালোকক বনাই মই দি দিছোঁ। তো তোমালোকে ভালকৈ এইখিনি চাই চাই লিখি ল'বা। তো প্ৰথমতে মই দিছোঁ সামান্য বৰ্তমান কাল। ৰমেশ বাজাৰ যাতা হে, মানে ৰমেশে সদায় বজাৰ যায়। মীৰা খানা খাতা হে, মীৰা সদায় খাতা হে নহয়, খাতি হে, কি স্ত্ৰীলিংগ। হৰি খেল খেলতা হে, তো হৰি সদায় খেল খেলে, মানে সদায় ৰাতিপুৱা হ'বলা আবেলি তাই কি যায়, ফিল্ডত যায়, গৈ খেল খেলে। ঠিক আছে। তো এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। খাতিহে ইয়াত মই খেলতাহে হ'ব, যাতাহে হ'ব। ঠিক আছে। তো এতিয়া তৎকালীন বৰ্তমান কাল। তৎকালীন বৰ্তমান কাল মানে বৰ্তমান চলি থকা, যিটো কাম চলি আছে, এতিয়ালৈকে চলি আছে। লড়কা সো ৰহা হে, ল'ৰাটো শুই আছে, এতিয়ালৈকে মানে শুই আছে। সি কেতিয়া উঠে ঠিক নাই। নীতা ঘৰ যা ৰহি হে, নীতাই ঘৰলৈ গৈ আছে। এতিয়া তাই ৰাস্তাৰ পিনে গৈ আছে তাইৰ ঘৰলৈ। মধু খানা খা ৰহি হে, মধুৱে কি কৰিছে? খোৱা খাই আছে, খাদ্য খাই আছে, ভাত বা কিবা খোৱাটো খাই আছে। এতিয়া সন্দিগ্ধ বৰ্তমান কাল। সন্দিগ্ধ বৰ্তমান কালত তোমালোকে উদাহৰণ দিয়া, লড়কা বাজাৰ যাতা হোগা, ল'ৰাজনে বজাৰ বজাৰ গৈ আছে নে, ঘৰলৈ গৈ আছে নে, স্কুললৈ গৈ আছে নাজানো, বজাৰ যাতা হোগা, হ'বলা গৈ আছে নেকি এনেকুৱা। নীলম খানা খাতি হোগী, নীলমে হ'বলা খাই আছে নেকি। যদু লিখ ৰাহা হোগা, যদুৱে হ'বলা লিখি আছে, মানে এইটো সন্দেহ, লিখিব পাৰে নিলিখিব পাৰে, মানে এটা আইডিয়া, এটা মানে আইডিয়াত আমি কৈছোঁ যে কি হ'বলা লিখি আছে, বা কি হ'বলা গান গাই আছে, কি হ'বলা পঢ়ি আছে, হ'বলা পঢ়িবও পাৰে, নপঢ়িবও পাৰে। ঠিক আছে। এইখিনি তোমালোকে ভালকৈ বৰ্তমান কালত তোমালোকৰ গোটেইখিনি তোমালোকৰ তিনিটা ভাগ একদম ক্লিয়াৰ হৈ গ'ল। এতিয়া চোৱা নেক্সট প্ৰশ্ন। নেক্সট প্ৰশ্ন আমাক কি দিছে? এতিয়া এইখিনি তোমালোকে যোগ্যতা বিস্তাৰ, তোমালোকে এইখিনি নিজে কৰিব লাগিব। আৰু তোমালোকৰ স্কুলৰ টিচাৰে কৰালে কৰাব, এইখিনি তোমালোকে নিজে কৰিবা। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তেনেহ'লে কৰিব পাৰিলে কৰিবা, যদি কৰিব নোৱাৰা, যদি তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকৰ কৰিবলৈ লাগে, তেনেহ'লে মোক কমেণ্টৰ জৰিয়তে জনাবা। তো তোমালোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই আছা মোক এটা কমেণ্ট কৰিবা। তোমালোকৰ পৰীক্ষা কেতিয়া, তোমালোকে হ'বলা পৰীক্ষাৰ মোক অলপ জনাবা। মই জানো তোমালোকে জনাবা মোক কেতিয়াৰ পৰা পৰীক্ষা, বা তোমালোকৰ ৰুটিন কিমানখিনিলৈকে, কিমানখিনিলৈকে কোৰ্চ, এইখিনি তোমালোকে হ'বলা মোক জনাবা। ঠিক আছে। মই আশা কৰি ৰাখিছোঁ তোমালোকে এইখিনি জনাবা। তো এতিয়া শব্দ অৰ্থ, মানে পাঠটোত থকা গোটেইখিনি শব্দ আছে নহয়, যিবিলাক অলপ টান হয়, সেইবিলাকৰ অৰ্থ। তো তোমালোকে জিলানা মানে दूसरे को जीने की प्रेरणा देना, जीने में मदद पहुंचाना। उगकर, उदित होकर, सूरज, सुइरा, रोशनी, प्रकाश, उजियाला। छाव, छाया, बढ़ती बढ़ती यानी आगे बढ़ती हुई। बहती बहती माने बहती हुई। তাৰপিছত विपत्ति, आपदा, बाधा, परेशानी। गोली, गोले यानी बम आदि, गोलाकार। मरणास्त्र। उपकरण, उपादान। निरंतर, लगातार, अविराम, संकट, आपदा, विपत्ति। चले गोलियां, फटे गोले, मनुष्य द्वारा सज्जित आपदायिका आना। এইখিনি তোমালোকে শব্দ অৰ্থখিনি ভালকৈ পঢ়ি ল'বা আৰু শব্দ অৰ্থখিনি শিকি ল'বা। এতিয়া তোমালোকৰ এইটো চেপ্টাৰৰ আটাইকেইটা মই ভিডিঅ' এক্টিভিটিছখিনি মই আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ইয়াৰ পৰা তোমালোকে কিবা বুজি পোৱা নাই, তেনেহ'লে মোক কমেণ্ট কৰিবা আৰু তোমালোকৰ পৰীক্ষাৰখিনি খবৰ মোক জনাবা। আশা ৰাখিছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তেতিয়ালৈকে ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা। তো বাই বাই।